আমাৰ অসমৰ ছোৱালীবোৰৰ কেতিয়াবা কেতিয়াবা মনটো বোলে বহুত বেয়া লাগে কিন্তু কিয় বেয়া লাগে সেইটো সিহঁতিও নাজানে লগৰ এটা জিএফৰ তুলনি বিয়া খাবলৈ আহিছো লগৰটোক দেখাম ৰ'ব হয় নাই তোমাৰ জিএফৰ তুলনি বিয়া ন তুমি খাবলৈ আহিছা লগতে আমাকো মাতিলা খাবলৈ নহয় বাইদেউ ইয়ালৈ মাতি মোৰ লগৰকেইটা গোটেইকেইটা পাপা বনিলে আৰু মই মামা খুৰা বৰ্তা এইবোৰ বনি থাকোঁতে দিন গৈছে চেনি চাহত দিবা কথাত নহয় তেল দাইলত মাৰিবা মানুহক নহয় এইটো জনমত চাগে 30 ঘেন ঘেন পেন পেন মাত শুনবই নাপাম মোৰ নিজৰ শহুবাৰী নাই যে সেইকাৰণে মই বাৰে প্ৰতি দেউতাৰ শহুবাৰীখনলৈকে গৈ থাকো আৰু শুনা আকৌ আমাৰ ভাষাটোক মানে অসমীয়া ভাষাটোক পিতৃভাষা নকৈ কিয় মাতৃভাষা বুলি কোৱা হয় কচোন তই কাৰণ আমাৰ ইয়াত মাতৃসকলে ইমানে কথা কয় যে পিতৃসকলে কথা ক'বলৈ সুবিধা নাপায় সেইকাৰণে আমাৰ ভাষাটোক মাতৃভাষা বুলি কয় যদি তোমাৰ টেনচন হৈছে আৰু টেনচন দূৰ হওক বুলি তুমি মদ খাইছা আৰু মদ খোৱাৰ পাছতো যদি তোমাৰ টেনচন দূৰ নাই হোৱা তেতিয়াহ'লে জানিবা বন্ধু তুমি পেকটো ঢিলাকৈ বনাইছা মোৰ গাৰ্লফ্ৰেণ্ডে মোক তাইলৈ মেছেজ কৰিবলৈ মানা কৰিছে কাৰণ আজিকালি বোলে তাই ল'ৰাটোৱে মেছেজবোৰ পঢ়িব পৰা হ'ল কিছুমান মহিলাই ডাঙৰতকৈ ডাঙৰ দুখ পাহৰি যাব পাৰে কিন্তু ওচৰ চুবুৰীয়া ঘৰলৈ নিয়া বাতি ঘটি গিলাচ এইবোৰ যে ঘূৰাই পোৱা নাই এই কথাটো হ'লে পাহৰি যাব নোৱাৰে আজি মই দুটা শপত ল'লোঁ প্ৰথম শপতটো হৈছে আজিৰ পৰা বেলেগৰ জিএফক মই কেতিয়াও নাচাওঁ মানে কেতিয়াও চকু নিদিওঁ আৰু দ্বিতীয়টো শপত হৈছে আজিৰ পৰা মই কোনো ছোৱালীকে বেলেগৰ জিএফ বুলি নাভাবোঁ সকলো মোৰেই বুলি ভাবিম ক্ষীণ কাৰণে নাভাবিবা যে ঘৰত খাবলৈ নিদিয়ে আৰে ভৰ যৌৱনত আছো ক্ষীণামেই ন মদ খোৱা পাছতো আজিকালি একচলে মনত নপৰা হ'ল মদবোৰে ভেজাল হ'ল নেকি বিৰি আৰু তিৰি এই দুইটাই খাতনাক বস্তু এই দুইটা বস্তুৱে এজন পুৰুষক কেতিয়াও একেদিনাই ধ্বংস নকৰে তিল তিলকৈ লাহে লাহেহে ধ্বংস কৰে টোপনিৰ প্ৰেমত বৰ বেয়াকৈ পৰিছো কিন্তু ঘৰত একচেপ্ট নকৰে কাৰোবাৰ প্ৰেমত পৰি ফিদা হোৱা বয়সত ঘৰত মাৰ গালি খাই চিধা হৈ আছো